আমাৰ আঞ্চলিক হ্যান্ডসাম ক্ৰিকেট ক্লাবৰ সৌজন্যত আমাৰ স্বৰ্গীয় উৎপল দাস ডাঙৰীয়াৰ সৌজন্যত প্ৰতিযোগিতা প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু এই বছৰ সেই ক্ৰিকেট প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে আৰু ইয়াতে উপস্থিত বিশেষকৈ মই ইয়াতে উপস্থিত থাকোঁ প্ৰত্যেক বছৰে যেহেতু উৎপল দাস এজন উদীয়মান যুৱক আছিলে যোনে বিভিন্ন সামাজিক কামত জড়িত হৈছিলে হঠাৎ আমাৰ মাজৰ পৰা তেওঁ নাইকিয়া হৈ গৈছিলে আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই ক্ৰিকেট খেল প্ৰতিযোগিতাখন প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু এই বছৰৰ এই খেল প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই উদ্যোক্তাসকলক যে তেওঁলোকে উৎপল দাসৰ সহযোগত এই খেল প্ৰতিযোগিতাখন প্ৰত্যেক বছৰে আয়োজন কৰে এখন খেল আয়োজন কৰোঁতে যথেষ্ট কষ্ট হয় এই কষ্ট স্বীকাৰ কৰি উৎপল দাস ডাঙৰীয়াক যাতে আমি জীয়াই ৰাখিব পাৰোঁ তেওঁৰ স্মৃতিত এই খেলখন আয়োজন কৰা হৈছে আমাৰ মাজত মোৰ লগত উপস্থিত আছে ৰাজ্যিকৰ ষ্টেট এক্সিকিউটিভ দীপেন কলিতা ডাঙৰীয়া আমাৰ থানা কমিটিৰ এক্সিকিউটিভ মাননীয় চন্দ্ৰপ্ৰদ দাস ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিছু কাৰ্যকৰ্তা সকলোৰে হৈ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ যি খেল কালিলৈ আছে এই খেল অহাকালি ফাইনেল খেল আছে মই ভাবোঁ এখন ভাল খেল ইয়াতে অনুষ্ঠিত হওক আৰু আমাৰ উৎপল দাসৰ স্মৃতি যুগমীয়া হওক তাৰে কামনা কৰি পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ আমাৰ আঞ্চলিক হ্যান্ডসাম ক্ৰিকেট ক্লাবৰ সৌজন্যত আমাৰ স্বৰ্গীয় উৎপল দাস ডাঙৰীয়াৰ সৌজন্যত প্ৰতিযোগিতা প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু এই বছৰ সেই ক্ৰিকেট প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে আৰু ইয়াতে উপস্থিত বিশেষকৈ মই ইয়াতে উপস্থিত থাকোঁ প্ৰত্যেক বছৰে যিহেতু উৎপল দাস এজন উদীয়মান যুৱক আছিলে যোনে বিভিন্ন সামাজিক কামত জড়িত হৈছিলে হঠাৎ আমাৰ মাজৰ পৰা তেওঁ নাইকিয়া হৈ গৈছিলে আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই ক্ৰিকেট খেল প্ৰতিযোগিতাখন প্ৰত্যেক বছৰে আয়োজন কৰা হয় আৰু এই বছৰৰ এই খেল প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই উদ্যোক্তাসকলক যে তেওঁলোকে উৎপল দাসৰ সহযোগত এই খেল প্ৰতিযোগিতাখন প্ৰত্যেক বছৰে আয়োজন কৰে এখন খেল আয়োজন কৰোঁতে যথেষ্ট কষ্ট হয় এই কষ্ট স্বীকাৰ কৰি উৎপল দাস ডাঙৰীয়াক যাতে আমি জীয়াই ৰাখিব পাৰোঁ তেওঁৰ স্মৃতিত এই খেলখন আয়োজন কৰা হৈছে আমাৰ মাজত মোৰ লগত উপস্থিত আছে ৰাজ্যিকৰ ষ্টেট এক্সিকিউটিভ দীপেন কলিতা ডাঙৰীয়া আমাৰ থানা কমিটিৰ এক্সিকিউটিভ মাননীয় চন্দ্ৰপ্ৰদ দাস ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিছু কাৰ্যকৰ্তা সকলোৰে হৈ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ যি খেল কালিলৈ আছে এই খেল অহাকালি ফাইনেল খেল আছে মই ভাবোঁ এখন ভাল খেল ইয়াতে অনুষ্ঠিত হওক আৰু আমাৰ উৎপল দাসৰ স্মৃতি যুগমীয়া হওক তাৰে কামনা কৰি পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত